12 সেণ্টিমিটাৰ উচ্চতা আৰু 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট এটা গোটা বেলনত এটা শংকু আকৃতিৰ গাঁত এটা তৈয়াৰ কৰা হ'ল। যদি শংকুটোৰ উচ্চতা আৰু ব্যাসাৰ্ধ বেলনটোৰ লগত একে হয় তেন্তে অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠফালে ওলোৱা। ধৰা হ'ল এ বি চি ডি এটা বেলন। এই বেলনটোৰ ভিতৰত ধৰা হ'ল এ ও দি এটা শংকু আকৃতিৰ গাঁত তৈয়াৰ কৰা হ'ল। এতিয়া আমি অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠফালি উলিয়াব লাগে। দিয়া আছে বেলনটোৰ উচ্চতা h, বেলনটোৰ ব্যাসাৰ্ধ r, ধৰা হ'ল শংকুটোৰ স্লেন্ট হাইট l। এতিয়া এই অৱশিষ্ট গোটা বস্তুটোৰ কেইখন পৃষ্ঠ থাকিব সেইটোৰ বিষয়ে আমি জানিব লাগিব। প্ৰথমতে থাকিব এইখন ভূমি, বৃত্তাকৃতিৰ ভূমি, বেলনটোৰ বৃত্তাকৃতিৰ ভূমি, এইখন এখন পৃষ্ঠ থাকিব। নেক্সট এখন থাকিব বেলনটোৰ বক্ৰপৃষ্ঠ থাকিব। আৰু এখন পৃষ্ঠ থাকিব শংকুটোৰ বক্ৰপৃষ্ঠ। গতিকে এই তিনিওটা পৃষ্ঠৰ যোগফলেই হ'ব অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠফালি। দিয়া আছে বাৰ সেণ্টিমিটাৰ উচ্চতা, h ইকুৱেল 12 cm। তাৰমানে শংকু আৰু বেলনটোৰ উচ্চতা 12 cm দিছে। ব্যাসাৰ্ধ দিয়া আছে 5 সেণ্টিমিটাৰ। গতিকে L হ'ব L স্কোয়ার ইকুৱেল h স্কোয়ার প্লাস r স্কোয়ার। h মানে দিয়া আছে কিমান 12 স্কোয়ার প্লাস 5 স্কোয়ার। 12 স্কোয়ার 144 plus 5 square 25 is equal 4 plus 5 9, 4 plus 2 6, 169। গতিকে এলৰ মান হ'ব স্কোয়ার রুট অফ 169 13 cm। এতেকে অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠফালি is equal বেলনটোৰ ভূমিৰ কালি প্লাস বেলনটোৰ বক্ৰপৃষ্ঠৰ কালি প্লাস শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি।
ইজ ইকুৱেল বেলনটোৰ ভূমিৰ কালি হ'ব পাই r স্কুৱাৰ প্লাছ বেলনটোৰ বক্ৰপৃষ্ঠৰ কালি টুৱাইচ পাই r h প্লাছ শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি পাই r l। এতিয়া আমি পাই rটো কমন ল'লে r প্লাছ ইয়াত থাকিব টুৱাইচ h প্লাছ l। পাইৰ ভেলু 22/7, rৰ ভেলু হ'ব 5 ইনটু 5 প্লাছ 2 ইনটু 12 প্লাছ 13, 22/7 ইনটু 5 ইনটু 12 দুগুণ 24, 24 পাছে 29, 29 প্লাছ 13 42, হাতেদি কাটিব 7 গুণ 42। গতিকে আমাৰ পূৰণ কৰিলে পাম 5 6 গুণ 30, 30 ইনটু 22, 30 দুগুণ 60 শূন্য 36, 30 দুগুণ 66, 66, এইটো হ'ব cm স্কুৱাৰ। গতিকে অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি হ'ব 660 বৰ্গ চেণ্টিমিটাৰ।